ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি জানুৱাৰী মাহৰ 9 তাৰিখ। আজি বাৰ হ'ব বৃহস্পতিবাৰ। আজি অসমীয়া পুহ মাহৰ 24 তাৰিখ। আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি হ'ব শুক্লা দশমী তিথি। আজি নক্ষত্ৰ হ'ব ভৰণী নক্ষত্ৰ। আজি যুগ হ'ব সাধ্য যুগ। তাৰপিছতে শুভ যুগ আৰম্ভ হ'ব। আজি কৰণ হ'ব গড়কৰণ। তাৰপিছতে বনিষ্কৰণ আৰম্ভ হ'ব। আজি জন্ম ৰাশি হ'ব মেঘ ৰাশি। জন্মত মেঘ ৰাশি সত্যবন মতান্তৰী বৈশ্যবন নৰগণ মৰণত দুখ নাই। আজি সূৰ্য উদয় হ'ব 6:16 সূৰ্যাস্ত সময় হ'ব 4:44 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে। আজি আধৰুৱা কামখিনি পূৰণ হ'ব। আজি এই সময়খিনিত মেঘ ৰাশি জাতক জাতিকাসকলৰ আত্মবিশ্বাস বৃদ্ধি পাব বুলি কৈছে। এই সময়খিনিত আজি আপোনালোকৰ ইচ্ছা অনুসৰি যিকোনো কাম কৰিলে মানসিকভাৱে শিথিল আপোনালোকৰ হ'ব বুলি কৈছে। যেতিয়া আপোনালোকৰ মনৰ পচন্দৰ কিবা এটা কাম কৰিব, মানসিকভাৱে বহুত বেছি আপোনালোকৰ ফ্ৰী অনুভৱ কৰিব, কৰি ভাল পাব, কামখিনি ভাল প্ৰতিফলন দেখিব। যদি আপুনি কাৰোবাক প্ৰতিশ্ৰুতি দিছে তেন্তে সেই প্ৰতিশ্ৰুতি পূৰণৰ বাবে সকলো প্ৰচেষ্টা কৰক বুলি কৈছে। অৰ্থাৎ কৈছে যে আপোনালোকে কাৰোবাক যদি কিবা এটা কথা দিছে, কিবা এটা কৰি দিম বুলিয়ে হওক, টকা পইচাই হওক বা অন্যান্য যিকোনো কথা বতৰা হওক, কিবা এটা প্ৰমিছ কৰিছে, প্ৰতিশ্ৰুতি দিছে, তে সেই প্ৰতিশ্ৰুতি পূৰণৰ বাবে আপুনি যিমান পাৰে চেষ্টা কৰক। যদি আপুনি নতুন ঘৰ বা সম্পত্তি কিনাৰ কথা ভাবিছে, সেয়া আপোনালোকৰ মাটি বাৰীয়ে হওক বা ঘৰে হওক, অন্যান্য কিবা সম্পত্তিয়ে কিনিম বুলি ভাবিছে, গাড়ী মটৰে হওক, তেন্তে আপোনালোকৰ সিদ্ধান্ত আপোনালোকৰ অতি ভাবি চিন্তি কৰিছে। সিদ্ধান্তবোৰ আপোনালোকৰ লোৱাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। গতিকে সিদ্ধান্তবোৰ লওঁতে সাৱধানে লওক বুলি কৈছে। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'লেহে উপযুক্ত প্ৰতিফলন লাভ কৰিবলৈ সক্ষম হ'ব। ধ্যান ৰাখক, আত্মীয়ৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। অৰ্থাৎ সকলোৰে লগত যদি আপোনালোকে মিলা প্ৰীতি ভাৱ ৰাখিবলৈ যায়, সম্পৰ্কবোৰ ভাল কৰি ৰাখিবলৈ যায়, ষ্ট্ৰং কৰি ৰাখিবলৈ যায়, তেন্তে হ'লে কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি কৈছে। যদি তৰ্ক পেচাল হৈছে, সেই সমস্যাখিনি কেনেকৈ সমাধান কৰিব পৰা যায় তাৰ ক্ষেত্ৰত কাম কৰিব লাগিব। ভাল প্ৰতিফলন নিশ্চয়কৈ আপোনালোকে দেখিবলৈ সক্ষম হ'ব। বিশেষকৈ আপোনালোকৰ বাবে ক্ষতি হ'ব পাৰে। গতিকে ৰিস্ক লৈ কামখিনি কৰোঁতে অলপ সাৱধান হ'ব লাগিব। ৰিস্ক ল'লে কিন্তু কিবা এটা বিপদত পৰাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। গতিকে কামবোৰ কৰোঁতে অলপ ধৈৰ্য ধৰি কৰক। সেয়া কৰ্মৰ ক্ষেত্ৰতে হওক বা মেচিনাৰী কামেই হওক, লিখা পঢ়াই হওক বা অন্য যিকোনো কামেই নহওক, গতিকে কাম কৰোঁতে অলপ সাৱধানে কৰক বুলি কৈছে ৰিস্ক থকা কামত। আজি ঘৰ বা বাহনৰ ৰক্ষণাবেক্ষণৰ লগত জড়িত যিকোনো ডাঙৰ খৰচে আপোনালোকক আমনি কৰিব পাৰে, কিবা এটা অশান্তি দিব পাৰে। আপোনালোকৰ ঘৰখনৰ বাবে আপোনালোকৰ খৰচ পাতি হ'ব পাৰে বা আপোনালোকৰ গাড়ী মটৰ যদি আছে, সেইখিনি মেৰামতিৰ বাবে বা ভাল দিবৰ কাৰণে বা ভাল কৰিবৰ কাৰণে আপোনালোকৰ খৰচ পাতিবোৰ হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। ডাঙৰ এটা খৰচ আপোনালোকৰ বাবে চিন্তাৰ হ'ব বুলি কৈছে, চিন্তাৰ কাৰণ হ'ব। ব্যৱসায়ত কৈছে যে বিশেষকৈ ব্যৱসায়ী মহিলাসকলে নিজৰ ব্যৱসায়ত মনোনিৱেশ কৰা উচিত। ব্যৱসায়ীসকলে আজি শুভ দেখা পাইছে। বিশেষকৈ মহিলা যিসকল ব্যৱসায় আছে, মহিলাসকলে নিজৰ ব্যৱসায়ত নিজৰ যি বিজনেছ আছে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগে। এই সময়ত তেওঁলোকৰ বাবে উপকাৰী গ্ৰহৰ অৱস্থান আছে। গতিকে যদি ভালদৰে গুৰুত্ব দিয়ে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। বিশেষকৈ মনোৰঞ্জন আৰু প্ৰসাধন সামগ্ৰীৰ সৈতে জড়িত ব্যৱসায়সমূহ অগ্ৰগতি লাভ কৰিব। মনোৰঞ্জন বা আপোনালোকৰ প্ৰসাধন সামগ্ৰীৰ যি ধৰণৰ সামগ্ৰী বিক্ৰী কৰে, যিসকলে প্ৰসাধন সামগ্ৰীবোৰ, তেওঁলোকৰ বিশেষকৈ ব্যৱসায়সমূহ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিব বুলি কৈছে। চাকৰিত আপুনি এটা গুৰুত্বপূৰ্ণ বা কৰ্মৰ ক্ষেত্ৰত আপুনি এটা গুৰুত্বপূৰ্ণ পদবী পাব পাৰে। আজি চাকৰিয়ে হওক বা কৰ্মৰ ক্ষেত্ৰতে হওক কিবা এটা গুৰুত্বপূৰ্ণ আপোনালোকে দায়িত্ব পাব পাৰে বুলি কৈছে। আজি পৰিয়ালৰ সদস্যৰ সৈতে ঘৰৰ আৰামৰ লগত জড়িত সামগ্ৰী বজাৰ কৰা হ'ব পাৰে। কিন্তু বিবাহ বহিৰ্ভূত প্ৰেমে পৰিয়ালত কিন্তু বিৰূপ প্ৰভাৱ পেলাব পাৰে। গতিকে এই দিশটোৰ কিন্তু অলপ গুৰুত্ব দিব। স্বাস্থ্যৰ ক্ষেত্ৰত গধুৰ খাদ্য খোৱাৰ পিছত মনটো নিয়ন্ত্ৰণ কৰক, নহ'লে পেটৰ লগত জড়িত যিকোনো সমস্যা আপোনালোকৰ হ'ব পাৰে। গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত কিন্তু অলপ সাৱধান হ'ব লাগিব। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। নতুনকৈ যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। বৃষ ৰাশি। আজি আপোনাৰ নিজৰ আৰু পৰিয়ালৰ কামৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠা থাকিব। আপোনালোকৰ নিজৰ যিখিনি কাম আছে সেই কামখিনি কৰিবতো পাৰিব, কিন্তু পৰিয়ালৰ যিখিনি
কাম আছে আপোনালোকৰ ঘৰখনৰ মানুহখিনিৰ প্ৰতি যি ধৰণৰ দায়িত্ব কৰ্তব্য ঘৰখনৰ প্ৰতি যি ধৰণৰ আপোনালোকৰ ডিউটি আছে কাম আছে সেইখিনি সম্পূৰ্ণ নিষ্ঠাৰে আপোনালোকে কৰি যাবৰ বাবে সক্ষম হ'ব বুলি কৈছে এই স্বভাৱৰ বাবে আপুনি আপোনালোকৰ কামৰ সঠিক ফলাফল পাব আৰু যেতিয়া নিষ্ঠাৰে সম্পূৰ্ণ কামখিনি সম্পূৰ্ণ কৰিব নিশ্চয়কৈ আপোনালোকে কামৰ সঠিক ফলাফল লাভ কৰিব বুলি কৈছে আজি মানসিক শান্তিও আহিব অৰ্থাৎ বহু দিনৰ পৰা বা আপোনালোকৰ কেইবাদিনৰ পৰা যদি কিবা এটা টেনচন আছিল ধৰণৰ চিন্তা সেই ধৰণৰ আপোনালোকৰ মানসিক টেনচনৰ পৰা অলপ হ'লেও শান্তি পাব বুলি কৈছে ফ্ৰী অনুভৱ কৰিব কৰবাৰ পৰা বিশেষকৈ পেণ্ডিং পেমেণ্ট পাব পাৰে অৰ্থাৎ কৰবাত যদি টকা পইচা আবদ্ধ হৈছিল কাৰোবাৰত আপোনালোকে যদি ধাৰলৈ টকা পইচা দিছিল সেই বা আপোনালোকৰ পেণ্ডিং বা পাবলগীয়া যি ধন আছে যিকোনো উপায়েৰে আপোনালোকে লাভ কৰাৰ সম্ভাৱনা আছে ধ্যান ৰাখক ঘনিষ্ঠ আত্মীয়ৰ লগত পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱত জ্যেষ্ঠ সদস্য শুভৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কৈছে যে ঘনিষ্ঠ কোনো আত্মীয়ৰ লগত যদি পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱত যদি আপোনালোকৰ কিছু তেনেকুৱা ধৰণৰ অভাৱ হয় সেই জ্যেষ্ঠ সদস্যসকলৰ লগত বিশেষকৈ কিবা এটা শুভৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে যেতিয়া আপুনি কিবা এটা ক'ব তেওঁলোকে যেতিয়া বুজি নাপাব বা তেওঁলোকে কিবা এটা ক'লে আপুনি বুজি নাপাব যেতিয়া মিছ কমিউনিকেশ্যন বা মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব ভুল বুজাবুজি হ'ব তেতিয়া আপোনালোকৰ নিজে সেই সমস্যাখিনিৰ ক্ষেত্ৰত বিশেষকৈ খঙৰ বা তেওঁলোকৰ কিবা এটা কথা শুনিবলগীয়া হ'ব পাৰে বুলি কৈছে তেওঁলোকৰ পৰামৰ্শক সন্মান কৰক আৰু তেওঁলোকক সন্মান বজাই ৰাখক বুলি কৈছে আজি জ্যেষ্ঠ লোকসকলৰ কিন্তু কথা বতৰাখিনি শুনিবলৈ চেষ্টা কৰক ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰাৰ প্ৰয়োজন আছে কৈছে যে বিষ ৰাখি যিসকল ছাত্ৰ ছাত্ৰী আছে ষ্টুডেণ্ট আছে পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰাটো বোলে প্ৰয়োজন বুলি কৈছে বিশেষকৈ আপোনালোকে ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় বৰ অনুকূল নহয় সেয়ে যদি আপুনি ব্যৱসায়ত কোনো নতুন কাম আৰম্ভ কৰিবলৈ গৈছে তেন্তে প্ৰথমতে ইয়াৰ সন্দৰ্ভত সঠিক তদন্ত কৰক তো ব্যৱসায়টো যদি নতুন কিবা এটা টেকন'লজি হওক বা কিবা এটা প্ৰযুক্তিবিদ্যা আপোনালোকে ইউজ কৰিব গৈছে ব্যৱহাৰ কৰিব গৈছে নতুনত্ব আনিব বিচাৰিছে সেই দৃষ্টিকোণৰ পৰা বিশেষকৈ সময় এটা অনুকূল নহয় বুলি কৈছে প্ৰথমতে ভাবি চিন্তি লওক সেইখিনি সন্দৰ্ভত সঠিক তদন্ত কৰিহে আগবাঢ়ক বুলি কৈছে ভাল প্ৰতিফলন আপোনালোকে নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আজি কৰ্মৰ ক্ষেত্ৰত বা কাৰ্যালয়ত বিশেষকৈ কামৰ যি আপোনালোকৰ চাপ কিছু পাতল হোৱাৰ লগে লগে নিয়োজিত লোকসকলে বা কৰ্মৰ ক্ষেত্ৰত জড়িত লোকসকলে শান্তি আৰু সকাহ পাব বুলি কৈছে পৰিয়ালত সুখৰ এটা পৰিৱেশ থাকিব পৰিয়ালৰ অবিবাহিত সদস্যৰ বাবে আজিৰ দিনটোত উপযুক্ত সম্পৰ্কৰ সম্ভাৱনা আছে বা কাৰোবাৰ পৰা তেনেকুৱা ধৰণৰ খবৰ খাতি আহিব পাৰে বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে কামত ব্যাঘাত জন্মৰ বাবে মানসিক চাপ আৰু হতাশাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ইয়াৰ সঠিক চিকিৎসা হৈছে যোগ আৰু ধ্যান কৰক বুলি কৈছে আজি ঘৰখনৰ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰিব জীৱন সংগীৰ অনুভৱক বুজিবৰ বাবে চেষ্টা কৰক তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মিথুন ৰাশি আজি আপুনি দিনটো ধৰ্মীয় আৰু সামাজিক কামত ব্যস্ত থাকিব আপোনাৰ ব্যক্তিগত কামো পৰিয়ালৰ সদস্যৰ সহযোগত সুচাৰুৰূপে চলি থাকিব আজি কৈছে যে আপুনি দিনটো ধৰ্মীয় আৰু আধ্যাত্মিক কামত বা সামাজিক কামত ব্যস্ত হৈ থাকিব বুলি কৈছে আপোনালোকৰ ব্যক্তিগত যিখিনি কাম আছে সেইখিনি পৰিয়ালৰ সদস্যৰ সহায়ত তেওঁলোকৰ হেল্পত বা সহযোগিতাত সুচাৰুৰূপে আপোনালোকে চলাই নিব পাৰিব আৰু আপুনি আপোনালোকৰ ব্যক্তিত্ব বৃদ্ধিৰ বাবে আজিৰ দিনটো আপোনালোকৰ দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখিব বাজেটৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ আৱেগিকতা আৰু উদাৰতা আৱেগিক বেছি নহ'ব উদাৰতাৰ বাবে আপোনালোকৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা বুলি কৈছে গতিকে এই দুইটা আপোনালোকে ক্ষেত্ৰত কামত আপোনালোকে লগাব লাগিব বা চিন্তা কৰিব লাগিব এই সময়খিনিত আপোনালোকৰ নিজৰ দুৰ্বলতাখিনি চিনাক্ত কৰক সেইবোৰ অতিক্ৰম কৰক বুলি কৈছে কোনো আত্মীয়ৰ স্বাস্থ্যৰ অৱনতি ঘটোৱাটোৱে বা ঘটাৰ ফলত আপোনালোকৰ চিন্তাৰ কাৰণ হ'ব পাৰে আজি ব্যৱসায়ৰ লগত জড়িত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক ব্যৱসায় ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব গৈছে ইম্পৰ্টেণ্ট কিছুমান সিদ্ধান্ত ল'বলৈ গৈছে সেইখিনি ক্ষেত্ৰত কিন্তু ভাবি চিন্তিহে ল'বলৈ গৈছে আপোনালোকক আজি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব অফিচত অত্যাধিক কামৰ বোজাৰ বাবে অতিৰিক্ত সময় কাম কৰিব লাগিব পাৰে কামৰ প্ৰেছাৰ বাঢ়িব বুলি কৈছে অফিচৰ বা কৰ্মৰ ক্ষেত্ৰত স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে ঘৰৰ সঠিক আপোনালোকৰ ব্যৱস্থা বজাই ৰাখিব প্ৰেমৰ সম্পৰ্কত বিশেষকৈ কিছু লোকৰ বিশ্বাসঘাতকতা বা প্ৰতাৰণা হ'ব পাৰে সাৱধান হ'ব কিন্তু
স্বাস্থ্যৰ ক্ষেত্ৰত এই সময়ত স্বাস্থ্যৰ লগত জড়িত যিকোনো ধৰণৰ অসাৱধানতাৰ ভুল বুলি প্ৰমাণিত হ'ব। আঁঠুৰ আৰু গাঁঠি বিষয়ক আপোনাক অশান্তি দিব পাৰে, গতিকে অলপ ধ্যান দিব লাগিব বুলি কৈছে। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 4। নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কৰ্কট ৰাশি, ঘনিষ্ঠ আত্মীয় আগমনৰ ফলত ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। যেতিয়া মিতিৰ কুটুমৰ মানুহখিনি আপোনালোকৰ ঘৰলৈ আহিব, ঘৰখনত যি বাতাবৰণটো বহুত বেছি ভাল হ'ব বুলি কৈছে। বহু বিষয়ৰ ওপৰত আলোচনাও হ'ব বুলি কৈছে। ইয়াৰ সমাধানো নিশ্চয়কৈ আপোনালোকে আজি দিনটো লাভ কৰিব পাৰে। আজি কিছুদিনৰ পৰা কাম কৰি অহা কামৰ লগত জড়িত কাম কাজবোৰ আগবাঢ়িব পাৰে বুলি কৈছে। আজি ধ্যান ৰাখক, প্ৰতিকূল পৰিস্থিতিত মনোবল কমি যাবলৈ নিদিব। যেনেকুৱা ধৰণৰ সমস্যা নহওক সেইখিনিৰ ক্ষেত্ৰত নিজৰ কথাখিনি আপোনালোকে ৱেটটো ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। হাই কাজিয়াৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে। এই সময়খিনিত আনৰ বিষয়ত বিশেষকৈ হস্তক্ষেপ নকৰিব, সময় সঠিক ব্যৱহাৰ কৰক বুলি কৈছে। অন্যথা আপোনালোকৰ ভাৱমূৰ্তি কোনো কাৰণ নোহোৱাকৈ আপোনালোকৰ মাজত কলংকিত হ'ব পাৰে, গতিকে আনৰ কামত তৎক্ষণাত জড়িত নহ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ দিশত অধিক কষ্ট কৰিব লাগিব। ব্যৱসায় দৃষ্টিকোণৰ পৰা কেৱল বৰ্তমানৰ কাম কাজত মনোনিৱেশ কৰি থাকক, নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। এই সময়খিনিত কিন্তু কৰ্মসংস্থাপনত থকা মানুহে আজি কিছু দায়িত্ব লাভ কৰিব পাৰে। পৰিয়াল সম্পৰ্কীয় যিকোনো সমস্যা সমাধানৰ বাবে ঘৰত শান্তি আৰু নিশ্চয়তা থাকিব। আজি বিপৰীত লিংগৰ বন্ধুক লগ পালে দিনটো অধিক সুখদায়ক হৈ থাকিব। স্বাস্থ্যৰ প্ৰতি অসাৱধানতা আপোনালোকে নহ'ব বুলি কৈছে। আজি বিপৰীত লিংগ বন্ধুক লগ পালে দিনটো অধিক সুখদায়ক হৈ থাকিব। স্বাস্থ্যৰ প্ৰতি অসাৱধানতা থাকিলে আপোনালোকে কিন্তু সমস্যা বৃদ্ধি পাব পাৰে। ডায়েবেটিছ আৰু ৰক্তচাপৰ সৈতে জড়িত বিশেষকৈ যিসকল লোক আছে নিয়মীয়াকৈ পৰীক্ষা কৰিব লাগে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব। আজি ভুল লগ সংগৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে। হাই কাজিয়াৰ পৰা আপোনালোকে দূৰত্ব বজাই ৰাখক। বিশেষকৈ জীৱন সংগীৰ লগত বা ভাই ভনী বা ককাই ভাইৰ লগত বিশেষকৈ আপোনালোকে তৰ্ক পেচাল নকৰিব। যিমান পাৰে তৰ্কৰ পেচালৰ পৰা হাই কাজিয়াৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে। বিশেষকৈ মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু আজিৰ দিনটো অলপ গুৰুত্ব দিব লাগিব। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7। নতুনকৈ যদি আপোনালোকে চাই আছে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। সিংহ ৰাশি, আজি আপুনি বিভিন্ন কামত উপস্থিত থাকিব, জড়িত হৈ থাকিব আৰু আপোনালোকৰ সন্মান বিশেষকৈ লাভ কৰিব ঘৰত আৰু বাহিৰত। কৈছে যে আপুনি বিভিন্ন কামত জড়িত হৈ থাকিব, বাহিৰা কাম কাজৰ লগত জড়িত হোৱাৰ লগতে আপোনালোকৰ ঘৰখনৰ দায়িত্বখিনি পালন কৰিব, ঘৰখনৰ মানুহখিনিৰ পৰা সন্মান পাব আৰু বাহিৰতো আপোনালোকৰ সন্মান বুটলিবলৈ সক্ষম হ'ব বুলি কৈছে। আজি ঐশ্বৰিক শক্তিৰ ওপৰত বিশ্বাস ৰাখক, ভগৱানৰ ওপৰত বিশ্বাস ৰাখক আৰু আপোনালোকৰ বুদ্ধিমত্তা আৰু ব্যৱসায়িক চিন্তাধাৰাই আপোনালোকৰ লাভৰ নতুন খবৰ সৃষ্টি কৰিব পাৰে। আজি কোনো ধৰ্মীয় স্থান ভ্ৰমণৰ বাবে এটা কাৰ্যসূচী বনাব পাৰে, মানসিক শান্তি লাভ কৰিব। ধ্যান ৰাখিব লাগিব, আয়ৰ পৰিস্থিতি ভাল হ'ব, কিন্তু একে সময়তে সকলো ফালৰ পৰা অতিৰিক্ত খৰচো হ'ব পাৰে, কিন্তু আপুনি আপোনালোকৰ বুদ্ধিৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰিব বুলি কৈছে। যদি কোনো চৰকাৰী বিষয় আবদ্ধ হৈছে, চৰকাৰী কিবা এটা কাম আপোনালোকৰ আবদ্ধ হৈছে, কৰিব পৰা নাই, তেন্তে সেই ক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে। ব্যৱসায়ত আজিৰ দিনটো ব্যৱসায়ত কোনো নতুন কাম আৰম্ভ তৎক্ষণাত কৰিব নালাগে, ষ্টাৰ্ট নকৰিব তৎক্ষণাত বিনিয়োগ বা কামবোৰ। গতিকে আপোনালোকে নতুন কাম কৰোঁতে, নতুন বিজনেছ এটা ষ্টাৰ্ট কৰোঁতে অলপ সতৰ্কতা অৱলম্বন কৰিলে ভাল হ'ব বুলি কৈছে। এই সময়খিনিত কিন্তু আপুনি আপোনালোকৰ বুদ্ধিৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰিব, খৰচ নিয়ন্ত্ৰণ কৰিব পাৰিব। যদি কোনো চৰকাৰী বিষয় আবদ্ধ হৈ থাকে তেন্তে সেই ক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে। আজি ব্যৱসায়ত কোনো নতুন কাম নকৰিব এই মুহূৰ্তত যিয়ে নহওক কিয়, তাৰ ওপৰত আপোনালোকৰ শক্তি কেন্দ্ৰীভূত হ'ব। আজি ভ্ৰমণ, সংবাদ মাধ্যম, কলা আদি বিশেষকৈ কামত সফলতা লাভ কৰিব পাৰিব। যদি আপুনি চাকৰি বদলিৰ বাবে চেষ্টা কৰিছে তেন্তে আজি কিছু ভাল খবৰ লাভ কৰিব পাৰে বুলি কৈছে। আপোনালোকৰ ৰোমান্টিক মুডে বিশেষকৈ আপোনালোকৰ সংগীৰ সৈতে অধিক সম্পৰ্ক মধুৰ কৰি তুলিব পাৰে। প্ৰেমৰ সম্পৰ্কত সীমিত হৈ থাকক। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু উদ্বেগে কিছু লোকৰ বিপি সমস্যাৰ বৃদ্ধি কৰিব পাৰে। মনোবল মজবুত কৰি ৰাখক। ধ্যান আদিৰ কামত কিছু সময় কটাওক বুলি কৈছে। ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কন্যা ৰাশি,
আজি আপোনালোকৰ ইতিবাচক চিন্তাধাৰা ভাল চিন্তাধাৰাই আপোনালোকৰ জীৱনশৈলী সংগঠিত কৰিব ভাল এটা দিশত লৈ যাব বুলি কৈছে ব্যস্ততাৰ মাজতো আজি আপুনি আপোনালোকৰ আত্মীয় আৰু বন্ধু-বান্ধৱীৰ সৈতে সামাজিকভাৱে মিলিত হ'বলৈ পাব বুলি কৈছে অৰ্থাৎ কৈছে যে আপোনালোকৰ জীৱনশৈলী সংগঠিত হৈ থাকিব ব্যস্ততাৰ মাজতো যিমানে ব্যস্ত হৈ নাথাকক কিন্তু আপোনালোকৰ আত্মীয় আৰু বন্ধু-বান্ধৱীৰ সৈতে সামাজিকভাৱে মিলিত হ'বলৈ সময় পাৰ হ'ব বুলি কৈছে যিয়ে কিছুদিনৰ পৰা চলি থকা যিকোনো চিন্তা আৰু বিশেষ সমস্যাৰ পৰা সকাহ পাব পাৰে আজি ধ্যান ৰাখক কোনো বিতৰ্কিত বিষয়ত বেছি গুৰুত্ব নিদিব গতিকে ধ্যান দিব লাগিব বুলি কৈছে বিনিয়োগৰ নীতিৰ ওপৰত পুনৰ চিন্তা কৰিব লাগিব যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত অধিক তথ্য লাভ কৰাটো প্ৰয়োজন আছে ব্যৱসায়ত কিছুমান বিশেষ দায়িত্ব আপোনালোকৰ ওপৰত পৰিব এই সময়ত আপোনালোকৰ প্ৰতিযোগী কাম কাজতো চকু ৰাখক বুলি কৈছে বিত্তীয় সম্পৰ্কীয় কামবোৰ সাৱধানে কৰক আজি ভুল কৰিলে আপুনি বিপদত পৰিব পাৰে আজি পৰিয়াল আৰু ব্যৱসায়ৰ মাজত সঠিক সমন্বয় থাকিব স্বামী স্ত্ৰীৰ মাজত আৱেগিক ঘনিষ্ঠতা থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু ভাগৰুৱা অনুভৱ থাকিব অৱস্থায় টোপনিৰ ওপৰত কিন্তু এইখিনি আপোনালোকক প্ৰভাৱ পেলাব পাৰে যাৰ বাবে আপোনালোকৰ দৈনন্দিন জীৱনত কিছু এটা ব্যাঘাত জন্মিব পাৰে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব তুলা ৰাশি সামাজিক আৰু আধ্যাত্মিক কামত কিছু সময় কটাওক ইয়াৰ দ্বাৰা আপোনালোকে বহুত তথ্য পোৱা যাব মানসিকভাৱে শান্তি লাভ কৰিব আজি জনসংযোগো আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে ছাত্ৰ-ছাত্ৰী আৰু যুৱক যুৱতীসকলে নিজৰ প্ৰিয় কাম বা প্ৰকল্প সম্পূৰ্ণ কৰি সুখী হ'ব বুলি কৈছে ধ্যান ৰাখক নিজকে প্ৰমাণ কৰিবলৈ বহুত কষ্টৰ প্ৰয়োজন কিন্তু চিন্তা বেছি নকৰিব পৰিস্থিতি ক্ৰমান্বয়ে আপোনালোকৰ পক্ষত পৰিব আজি পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ সন্দৰ্ভত চিকিৎসক আদি ওচৰলৈ যাবলগীয়া হ'ব পাৰে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত লোৱাৰ সঠিক সিদ্ধান্ত ভাল হ'ব বুলি কৈছে কঠিন সিদ্ধান্তবোৰ ভাল হ'ব ব্যৱসায় কাৰ্যকলাপ সুকলমে আজি দিনটোত চলি থাকিব বুলি কৈছে পণন সম্পৰ্কীয় কামত অধিক মনোযোগৰ প্ৰয়োজন আছে আপুনি ভ্ৰমণ সম্পৰ্কীয় অফিচিয়েল অৰ্ডাৰ লাভ কৰিব পাৰে পৰিয়ালৰ সকলো সদস্যৰ মাজত আন্তৰিক সম্পৰ্ক থাকিব প্ৰেমৰ বিষয়ত হতাশাও হ'ব পাৰে স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হোৱাটো বৰ্তমান সময়ত প্ৰয়োজন শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক বৃশ্চিক ৰাশি আজিৰ দিনটো বেছিভাগ সময় বহুতো লোকে বিশেষকৈ ব্যক্তিগত আৰু পাৰিবাৰিক কামত কটাব বুলি কৈছে ঘৰুৱা কামত কটাব আপোনালোকৰ যিকোনো সমস্যাত আপোনালোকৰ বন্ধুসকলে আপোনালোকক সহায় কৰিবলৈ সাজু থাকিব আৰু বহু ধৰণৰ উৎকৃষ্ট তথ্য উপলব্ধ হ'ব বুলি কৈছে ধ্যান ৰাখক নিজৰ সফলতা লাভ কৰিবলৈ সীমাবদ্ধতাক মনত ৰখাটো অতিকৈ প্ৰয়োজনীয় আনৰ পৰামৰ্শৰ গুৰুত্ব সহকাৰে বিবেচনা কৰক আৰু অপচয়মূলক ব্যয়ৰ পৰা বিৰত থাকক বুলি কৈছে কাৰণ কিছুমান অপ্ৰয়োজনীয় খৰচ সৃষ্টি হ'ব পাৰে দিনটোত ব্যৱসায়ৰ লগত জড়িত বহুত ধৰণৰ আপোনালোকৰ ক্লাছ কাম কাজ হ'ব পাৰে কোনো সমস্যা হ'লে আজি ঘৰৰ জ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ পৰামৰ্শ দিহা পৰামৰ্শত নতুন এটা দিশ লাভ কৰিব বুলি কৈছে চৰকাৰী বিষয়ত কিছু সমস্যা আজি দিনটোত হ'ব পাৰে আজি আপোনালোকৰ ঊৰ্ধ্বতন বিষয়ৰ সৈতে সম্পৰ্ক নষ্ট নকৰিব আজি কোনো বাহিৰৰ মানুহক আপোনালোকৰ বৈবাহিক জীৱনত বেছিকৈ আপোনালোকক কিন্তু সোমাবলৈ নিদিব বেছিকৈ সোমালে কিন্তু সমস্যা হ'ব পাৰে গতিকে হস্তক্ষেপ কৰিবলৈ বেছিকৈ নিদিব বুলি কৈছে পৰিয়ালৰ যিকোনো সমস্যাৰ বিশেষকৈ যদি হৈছে প্ৰব্লেম হৈছে একেলগে বহি সমাধানৰ বাবে চেষ্টা কৰক স্বাস্থ্যৰ ক্ষেত্ৰত বৰ্তমানৰ বতৰৰ পৰিৱৰ্তনৰ বাবে কিছু লোকৰ কাহ চৰ্দি এলাৰ্জি চৰ্দি জ্বৰ হ'ব পাৰে বুলি কৈছে গতিকে খোৱা-বোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিলে ভাল হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব ধনু ৰাশি দিনটো বেছিভাগ সময় ঘৰৰ ৰক্ষণাবেক্ষণ আৰু সংস্কাৰ সম্পৰ্কীয় কামত কটাব বুলি কৈছে সামাজিক কাম কাজত আপোনালোকৰ সমমতা লোকৰ সৈতে একে ৰেঞ্জৰ মানুহৰ সৈতে আপুনি বহু ধৰণৰ ভাল সময় পাৰ কৰিব বুলি কৈছে আজি আপোনালোকৰ সাহস আৰু আত্মবিশ্বাস বাঢ়িব কিবা এটা কৰাৰ মনত এটা কনফিডেন্স থাকিব কিবা এটা কৰিম বুলি আপোনালোকে মনতে থিয়াং কৰিব বুলি কৈছে আৰু সেই ধৰণৰ আত্মবিশ্বাস বা সেলফ কনফিডেন্স যথেষ্ট পৰিমাণে আপোনালোকক প্ৰয়োজন বুলি কৈছে আজি বিত্তীয় সম্পৰ্কীয় কামত সাৱধান হওক অন্যথা কিছু সমস্যাত পৰিব পাৰে গতিকে সতৰ্কতা অৱলম্বন কৰক
জড়িত যিকোনো কামত বিশেষকৈ এতিয়াও কিছু বাধা আহিব পাৰে দৌৰা দৌৰি আজি দিনটোত বেছি হ'ব কিন্তু ফলাফল কম হ'ব কষ্ট বেছি হ'ব তাৰ ফল কম হ'ব মানুহৰ লগত মত বিনিময় কৰাৰ সময়ত কোমল আচৰণ বজাই ৰাখক নহওক বুলি কৈছে আজি ব্যৱসায়িক কামত কিছু বাধা আৰু পলম হ'ব পাৰে অৱশ্যে আপোনালোকৰ বুদ্ধিৰে সকলো ব্যৱস্থা কৰিব এই সময়ত ধনৰ লেনদেনৰ সৈতে জড়িত বিষয়সমূহ পিছুৱাই দিয়ক কাৰণ ইয়াত কিবা এটা ভুল বুজাবুজি হ'ব পাৰে আজি পৰিয়ালৰ পৰিৱেশ শৃংখলাবদ্ধ হ'ব বুলি কৈছে জীৱন সংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় থাকিব যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে পদ্ধতিগত খাদ্য খাব লাগিব এটা কৈছে যে আপোনালোকৰ টাইম টেবুল মিলাই পেলাই আপোনালোকে খোৱাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে আজি আপোনালোকৰ খাদ্যাভ্যাসত অসুবিধাৰ বাবে পেটৰ লগত জড়িত খোৱা বোৱাৰ অলপ খেলিমেলি হ'লে টাইম টেবুল খেলিমেলি হ'লে আপোনালোকৰ পেটৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে বাঢ়িব পাৰে গতিকে সতৰ্কতা অৱলম্বন কৰিব লাগিব শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় আপোনালোকে লিখি দিব জয় হনুমান জয় শ্ৰী কৃষ্ণ মকৰ ৰাশি আজি যুৱক যুৱতীসকলে যিকোনো সমস্যাৰ সমাধান লাভ কৰিব পাৰে বিশেষকৈ আজি আত্মীয় কোনো সহায়ত সমস্যাবোৰ সমাধান হ'ব পাৰে আজি আপোনালোকৰ ঘৰলৈ অহা অতিথি আৰু আত্মীয়ক উপযুক্ত আতিথ্য প্ৰদান কৰক বুলি কৈছে ঘৰলৈ অহা মানুহক আপোনালোকে সন্মান কৰক খাবলৈ দিয়ক কিবা এটা ইয়াৰ ফলত সম্পৰ্ক মধুৰতা বাঢ়িব ৰাজনৈতিক কাম-কাজত জড়িত হোৱাৰ সুযোগ পালে লগে লগে দখল কৰক বুলি কৈছে ধ্যান ৰাখক ভ্ৰমণৰ বাবে বন্ধু-বান্ধৱীৰ হেঁচাত পৰিব কিন্তু অন্যমনস্কৰ বিশেষকৈ হোৱাৰ পৰা বিৰত থাকিব লাগিব বাজেটৰ অৱনতিৰ ফলত ঘৰৰ যি ব্যৱস্থাত অলপ প্ৰভাৱ পৰিব পাৰে টকা পইচাৰ ক্ষেত্ৰত অলপ কিছু সমস্যা হ'ব পাৰে বুলি কৈছে আজি নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব নিজৰ হেল্থৰ প্ৰতি নিজে ধ্যান দিব লাগিব গতিকে ধ্যান ৰাখক যিকোনো ধৰণৰ অবৈধ কামৰ প্ৰতি আগ্ৰহী হ'লে আপুনি বিপদত পৰিব পাৰে কিবা এটা গতিকে ধ্যান ৰাখক আজি পৰিয়ালৰ কাম-কাজত আপোনালোকৰ উপস্থিতিয়ে সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে আবেগিক ঘনিষ্ঠতা প্ৰেমৰ সম্পৰ্কটো থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে ঋতু অনুসৰি খাদ্য আচৰণ ৰাখক বুলি কৈছে খোৱা-বোৱাৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিয়ক কাঁচদি সমস্যা হ'ব পাৰে মানসিক স্বাস্থ্য বজাই ৰাখিবলৈ ধ্যান কৰাটো অতিকৈ প্ৰয়োজনীয় গতিকে এক্সাৰসাইজ কৰিব লাগিব ব্যায়াম কৰিব লাগিব নিজকে সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক কুম্ভ ৰাশি নতুন কাৰিকৰী তথ্য লাভ কৰিলে বহু সমস্যাৰ সমাধান পোৱা যাব বুলি কৈছে কিবা এটা শিকিবৰ বাবে চেষ্টা কৰক কিবা এটা শিকিলে আপোনালোকৰ নিজৰে কামত আহিব গতিকে সেইখিনি লাৰ্নিং বা সেইখিনি আপোনালোকৰ এডুকেশ্যন প্ৰয়োজন আছে পৰিয়ালৰ সদস্যৰ সৈতে বিলাসী বস্তু বজাৰ কৰি সুখৰ সময় কটাব কিবা এটা গুৰুত্বপূৰ্ণ বস্তু আপোনালোকে ক্ৰয় কৰিব পাৰে কিনিব পাৰে খৰচ আজি দিনটোত বেছি হোৱাৰ সম্ভাৱনা আছে কিন্তু সকলোৰে সুখৰ তুলনাত যেতিয়া আত্মীয় মনত যেতিয়া সুখ থাকিব সেই খৰচখিনি বিশেষকৈ ইয়াৰ বাবে কোনো আক্ষেপ আপোনালোকৰ মনত একো নাথাকিব বুলি কৈছে বৰঞ্চ ভালহে অনুভৱ কৰিব সুখী অনুভৱ কৰিব বুলি কৈছে এই সময়খিনিত কিন্তু আপোনালোকৰ এলাহ আৰু অলাখতাই লেজিনেছবোৰে আপোনালোকৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিব নিদিব এই এলাহে কিন্তু আপোনালোকৰ কামত পিছ পেলাই দিব পাৰে গতিকে ধ্যান ৰাখক সময় মূল্য আপোনালোকে চিনি পাব লাগিব টাইম টেবুল মেইনটেইন কৰিব লাগিব সময় ভ্যালু বুজিব লাগিব বুলি কৈছে সময়মতে কামবোৰ কৰক পকত স্বাৰ্থপৰ অনুভৱ এটা দেখা যাব বুলি কৈছে কিছুমান পুৰণি সম্পত্তিৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে আজি ব্যৱসায়িক বিষয়ত যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে ডাঙৰ ব্যৱসায় এটা বা বিজনেছ লাইনৰ ক্ষেত্ৰত কিবা এটা সিদ্ধান্ত ল'বলৈ গৈছে অলপ বিভ্ৰান্তি অনুভৱ হ'ব পাৰে গতিকে ধ্যান ৰাখক কনফিউজন থাকিব পাৰে ডাউট থাকিব পাৰে ভয় শংকাবোৰ থাকিব পাৰে আজি ঘৰতে অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব আপুনি নিশ্চয় সঠিক ফলাফল বা সমাধান পাব বুলি কৈছে যদি কোনো অংশীদাৰিত্বৰে পৰিকল্পনা কৰি আছে কিবা এটা কৰিম বুলি তাৰ বাবে তৎক্ষণাত ব্যৱস্থা কৰক বুলি কৈছে আজি বিবাহিত বা বৈবাহিক জীৱনত বিশেষকৈ সম্পৰ্কত মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কত আন কাৰোবাৰ বাবে ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে গতিকে সেইখিনি ভুল বুজাবুজি সৃষ্টি হ'বলৈ নিদিব আপোনালোকৰ মাজত মিলাপ্ৰীতিৰ আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখক ভাল হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত পৰিৱৰ্তিত পৰিৱেশ আৰু প্ৰদূষণৰ বাবে ছালৰ এলাৰ্জিৰ সম্ভাৱনা আছে কিছু লোকৰ গতিকে বেছি সময় ৰ'দত ওলাই যোৱাৰ পৰা বিৰত থাকক নিজৰ স্বাস্থ্যপাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিয়ক বুলি কৈছে এই সময়খিনিত কিন্তু নিজৰ হেল্থৰ সম্পূৰ্ণ কেয়াৰ লওক বুলি কৈছে নিজকে সুস্থ কৰি ৰাখিবৰ বাবে যিমান পাৰে চেষ্টা কৰক ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব
আবেগত যিকোনো সিদ্ধান্ত নল'ব, খং ৰাগত যিকোনো সিদ্ধান্ত ল'ব নালাগে, যিকোনো কামো কৰিব নালাগে। গতিকে এই দিশটোৰ প্ৰতি কিন্তু আপোনালোকে গুৰুত্ব দিলে ভাল প্ৰতিফলন দেখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। মীন ৰাশি আজি শক্তিশালী গ্ৰহৰ অৱস্থান ৰৈ গৈছে। আজি ইতিবাচক আৰু সুষম চিন্তাধাৰাই, ভাল চিন্তাধাৰাই আপোনাক পৰিকল্পিতভাৱে আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। অৰ্থাৎ এইটোকে কৈছে যে আপোনালোকৰ যেতিয়া ভাল চিন্তা থাকিব, পজিটিভ থিংকিংবোৰ থাকিব মনত, সেই ধৰণৰ চিন্তাবোৰে আপোনালোকক পৰিকল্পিত কামবোৰ বা ভাবি থকা কামখিনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বহুত বেছি হেল্পফুল হ'ব বা সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে। সামাজিক বা সমাজ সম্পৰ্কীয় কাম কাজতো আপুনি উপযুক্তভাৱে অৱদান আগবঢ়াই যাব বুলি কৈছে। ভাল যোগাযোগো কৰা হ'ব। ধ্যান ৰাখক, সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ যিকোনো সিদ্ধান্ত লোৱাত বেছি সময় লোৱাৰ ফলত কিন্তু বহুত ভাল সুযোগ হেৰুৱাব পাৰে। আজি আনৰ পৰামৰ্শ পালন কৰি থাকোঁতে বা আনৰ পৰামৰ্শখিনি শুনিবলৈ যাওঁতে ইয়াৰ সকলো দিশৰ বিষয়ে কিন্তু চিন্তা কৰিহে কৰক বুলি কৈছে। আজি ব্যৱসায়িক কাম কাজৰ কিছু উন্নত হ'ব। বিশেষকৈ কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায়ত বা দলৰ পৰা ব্যৱসায়ত ডাঙৰ এটা চুক্তি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি কৈছে যে কথা পাতোঁতে কাষ্টমাৰৰ লগত সংৰাগবোৰ পৰিহাৰ কৰিব, হাঁহি এটা আপোনালোকে মুখত ৰাখিব, ভাল এটা প্ৰতিফলন দেখিব। ইয়াৰ উপৰি কৈছে যে ৰাজহুৱা লেনদেনৰ ক্ষেত্ৰত বিশেষকৈ লাভজনক চৰ্ত থাকিব। পৰিয়াল ব্যৱস্থা সুষম আৰু অনুশাসিত হৈ থাকিব। বিপৰীত লিংগৰ মানুহৰ পৰা এক নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখক। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। অত্যধিক কামৰ বোজা আৰু ব্যস্ততাৰ বাবে মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা আপোনালোকৰ বাঢ়িব পাৰে। গতিকে মীন ৰাশি জাতক জাতিকাসকলে নিজৰ হেল্থৰ প্ৰতি গুৰুত্ব দিব লাগে, নিজকে সুস্থ কৰি ৰাখিবৰ বাবে যিমান পাৰে চেষ্টা কৰক বুলি কৈছে। আজি আপোনালোকৰ বাবে ভাগ্যৰ ৰং হ'ব হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ নাপাহৰিব, আপোনালোকৰ আত্মীয়সকলৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, 2025 চনটো সুন্দৰভাৱে পাৰ হওক। ধন্যবাদ।